हेलो स्टूडेंट्स तो আজি তোমালোকৰ ৰিজাল্ট দিব তো ৰনুজ পেগু ছাৰে আজি টুইট কৰি জনাইছে তো তোমালোকে ৰেডি হৈ যোৱা কাৰণ আজিয়ে তোমালোকৰ ৰিজাল্ট দিবলৈ গৈ আছে তো বহুতে খুদি আছিল 11 তাৰিখে দিবনে নাই আৰু বহুত ফেক নিউজও ওলাই আছিল মাজতে তো এটো কিন্তু একদম ৰিয়েল হয় কাৰণ অলপ আগতে ৰনুজ পেগু ছাৰে টুইট কৰি জনাইছে তেওঁ কৈছে যে 8 am ইস্যু অফ নোটিফিকেশন 10:15 ত ৰিলিজ অফ প্ৰেছ নোট আৰু 10:30 কি হ'ব পাবলিকেশন অফ ৰিজাল্ট তো আজি 10:30 বজাত তোমালোকৰ ৰিজাল্ট দিব তো ভিডিওটো যিমান পাৰা তোমালোকে শেয়াৰ কৰা তোমালোকৰবোৰৰ মাজত যোনে মেট্ৰিক পৰীক্ষা দিছে আৰু তোমালোকৰ এক্সাম কেনেকুৱা হয় কমেন্ট কৰি জনাবা তো বহুতে মোক খুদি আছিল যে এটো যোৱাবাৰৰ দৰে ফেক হয় নেকি এই টুইটটো তো এই টুইটটো কিন্তু ফেক নহয় তোমালোকে লাইলে গুগলত সাৰ্চ কৰিবা ৰনুজ পেগু বুলি তো তাত দেখা পাবা পোষ্ট অন এক্স আৰু এক্সত অলপ আগতে তেওঁ টুইট কৰিছে মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিব বুলি আৰু লগতে ফেসবুকতো তেওঁ টুইট কৰি থৈ দিছে অফিচিয়েল একাউণ্টত তো এটো মিছা হ'ব নোৱাৰে আৰু তোমালোকৰ ৰিজাল্ট এই দুটা এপত তোমালোকে চাব পাৰিবা এটা হৈছে ফাৰ্স্ট ৰিজাল্ট আৰু এটা হৈছে এসএফ ৰিজাল্টস তো ইতিয়ালৈ কিন্তু ফাৰ্স্ট ৰিজাল্টৰ কাউন্টিংটো দেখাই আছে আৰু এসএফ ৰিজাল্টত দি থৈ দিছে যে ৰিজাল্ট কামিং সুন তোমালোকে এক্স্যাক্টলি 10:30 বজাত চেক কৰিবা তো তেতিয়া তোমালোকৰ B25 বুলি দেখাব আৰু ৰোলটো তোমালোকে এন্টাৰ কৰিবা আৰু নাম্বাৰটো এন্টাৰ কৰিবা তো ৰোল আৰু নাম্বাৰটো যদি নাজানা এডমিট কাৰ্ডখন উলাই লোৱা তাত চাই তোমালোকে ৰোল আৰু নাম্বাৰটো এন্টাৰ কৰিবা তেতিয়া তোমালোকৰ মাৰ্কশিটখন তোমালোকৰ চকুৰ আগত আহি যাব তো তোমালোকে এপ বিলাকতো পাৰিবা ওয়েবসাইটতো পাৰিবা গুটেবিলাক এপতে তোমালোকে এইবিলাক বস্তু এন্টাৰ কৰিব লাগিব আৰু এপটো যদি নোৱাৰা তেনেহলে সাৰ্চ কৰিবা সেবা বুলি তাতে যোনটো আছে এসএসএলসি ৰিজাল্ট তো হেতু পেজ কিন্তু এটা ওপেন হোৱা নাই কাৰণ হে লোডিং হৈ আছে বস্তুখিনি হয়তো 10:30 বজাত তোমালোকৰ ওপেন হ'ব তেতিয়া এসএসএলসি ৰিজাল্ট 2025 ত ক্লিক কৰিবা আৰু এই একেখিনি বস্তু এড কৰিব লাগিব তেতিয়া তোমালোকৰ ৰিজাল্টটো আহি যাব লগতে তোমালোকে WhatsApp চেনেলত জয়েন হৈ থাকা তো তাত আমি লিংকটো দি দিম যত তোমালোকে ৰিজাল্টটো চাব পাৰিবা যদি কিবা প্ৰবলেম পোৱা আৰু তোমালোকে আমাক কন্টাক্ট কৰিব পাৰিবা তো জয়েন হৈ থাকা আৰু সকলোৱে নিজৰ ৰিজাল্টটো জনাবা কমেন্ট বক্সত কেনেকুৱা হয় তো ইমান আছিল এটো ৰিয়েল আপডেট তোমালোকক দিবলৈ আছিল আৰু অল দা বেষ্ট চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি আগলৈ যিমান পাৰো তোমালোকক সহায় কৰি যাম